হৈ আৰু আজি আমি ইণ্ডিয়ান পলিটি আৰু এটা চেপ্টাৰ লৈ আহিছোঁ আমি কি কৰিম যে যিকোনো চৰকাৰী চাকৰিৰ কাৰণে জিকে পাৰ্টখিনি আহে তো মই কি কৰিছোঁ 1000 PYQ এটা সিৰিজ বনাই আছোঁ ইয়াতে মই বিভিন্ন এক্সামত অহা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাকৰ ওপৰত ভিত্তি কৰি মানে এটা সিৰিজ বনাম ঠিক আছে আমি ইয়াত অকল প্ৰেক্টিছ কৰিম ষ্টাৰ্টিঙতে কৈছোঁ আমি পলিটিৰ পৰা আৰম্ভ কৰিছোঁ ইণ্ডিয়ান পলিটি এটা লেকচাৰ অলৰেডি গ'ল প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত থাকিব চাই ল'ব ছেকেণ্ড কথা আজি আমি সেকেন্ড চেপ্টাৰটো আৰম্ভ কৰিম কেইটামান কুৱেশ্যন লৈ আহিছোঁ যিখিনি SSC এক্সামবিলাকত আহা SSC অসমৰ সিলেবাছ একে আসাম গভৰ্ণমেণ্টৰ তো এইখিনি সবৰ কাৰণে হয় আৰু SSC টাইপ প্ৰশ্নবিলাকে আহে সেকেন্ড কথাটো কি হ'ল এই যোনখিনি মই পঢ়াম আজি সেইখিনিৰ ওপৰত থিয়ৰি আমাৰ অলৰেডি ক্লিয়াৰ কৰা হৈছে থিয়ৰি ক্লাছ যিখিনি গোটেই মহাবাহু বেটছ আছে তাত হয়তো সকলো আছে তাতে মই হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটিকেল সায়েন্স ইকনমিক্স তারপরে আসাম পাৰ্টৰখিনি মেথছ ৰিজনিং সব বস্তু আমাৰ তাত পঢ়োৱা হয় তো থিয়ৰিখিনি তাত পঢ়াওঁ আৰু ইয়াতে MCQখিনি আজি কৰি আছোঁ তো আজি আমি কি পঢ়িম সোৰ্সেছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন অৰ্থাৎ আমাৰ ভাৰতীয় সংবিধানখন বনাওঁতে আমি বিভিন্ন দেশৰ বেলেগ বেলেগ সংবিধানৰ পৰা কিছুমান নতুন নতুন কনচেপ্ট আমি বড়ো কৰি আনিছিলোঁ তো সেইবিলাকৰ ওপৰত ভিত্তি কৰি বহুত প্ৰশ্ন আহিছে তো সেইবিলাক গুটাই পেলাই এটা জেগাত কলেক্ট কৰি এই PDFটো বনোৱা হৈছে ঠিক আছে তো এইখিনি তোমালোক সেকেন্ড কথা এইখিনি এনেকৈ PYQ যদি তোমালোকক কিতাপ লাগে তেনেহ'লে ইবুক মেথছ এণ্ড ফিজিক্স এপত আছে তাৰ পৰা ল'ব পাৰে মহাবাহু বেটছত থাকিলে ইবুক পায়ে যাবা আৰু যদি প্ৰিণ্টেড নোটছ লাগে তেনেহ'লে কমেণ্ট কৰিবা মই তোমালোকক দি দিম বা ডেছক্ৰিপশ্যনত লিংক দিয়া থাকে তোমালোকৰ ঘৰত ডেলিভাৰ হয় ঠিক আছে সো প্ৰথম প্ৰশ্নটো কি কৈছে Which country has the republic feature of Indian constitution been borrowed from SSC CGL আহা প্ৰশ্ন অৰ্থাৎ আমাৰ ভাৰতীয় সংবিধানত থকা ৰিপাব্লিক ফিচাৰটো অৰ্থাৎ গণতান্ত্ৰিক যোনটো আমাৰ সংবিধান হয় সেই ৰিপাব্লিক যোনটো ফিচাৰ আমাৰ সংবিধানৰ সেই বস্তুটো আমি ক'ৰ পৰা লৈছোঁ ঠিক আছে সেই বস্তুটো আমি ক'ৰ পৰা লৈছোঁ কোনখন সংবিধানৰ পৰা লৈছোঁ সেইটো আমি ফ্ৰেঞ্চ কনষ্টিটিউশ্যনৰ পৰা লৈছোঁ ক'ৰ পৰা ফ্ৰান্সৰ পৰা লৈছোঁ ঠিক আছে মই ক্লাছবিলাক কৰাই যাওঁতে তোমালোকক সেই ৰিলেটেড আৰু কিছুমান বস্তু শিকাই যাবলৈ মই চেষ্টা কৰিম ঠিক আছে যেনেকৈ ইয়াতে মই ফ্ৰান্সৰ পৰা লৈছোঁ বুলি ক'লোঁ তো আমি গম পালোঁ যে এই বস্তুটো আমি ফ্ৰান্স কনষ্টিটিউশ্যনৰ পৰা লৈছোঁ ফ্ৰান্সৰ পৰা আমি কি আৰু কনষ্টিটিউশ্যনৰ পৰা বড়ো কৰিছোঁ চোৱা আইডিয়েলছ অফ লিবাৰ্টি ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি প্ৰিএম্বুলত থকা এই শব্দকেইটা লিবাৰ্টি ইকুৱেলিটি ফ্ৰেটাৰ্নিটি আমি ফ্ৰান্স সংবিধানৰ পৰা বড়ো কৰিছোঁ সিমিলাৰলি অষ্ট্ৰেলিয়াৰ পৰা আমি কি বড়ো কৰিছোঁ কনকাৰেট লিষ্ট ফ্ৰীডম অফ ট্ৰেড কমাৰ্চ আৰু ইণ্টাৰকোৰ্চ এণ্ড জইণ্ট চিটিং অফ পাৰ্লিয়ামেণ্ট এই কনচেপ্টকেইটা আমি অষ্ট্ৰেলিয়াৰ পৰা বড়ো কৰিছোঁ সিমিলাৰলি UK অৰ্থাৎ ব্ৰিটেইনৰ পৰা আমি কি বড়ো কৰিছোঁ পাৰ্লিয়ামেণ্টাৰী গভৰ্ণমেণ্ট সদন যিবিলাক সংসদ হয় সেইবিলাক rule of law legislative procedure and bicameralism মানে যোনটো আমাৰ বিধানসভা বিধান পৰিষদ হেতু তো এই বস্তুকেইটা আমি UK পৰা বড়ো কৰিছোঁ তোমালোকে নোটছ বনাই যাব পাৰা আয়াৰলেণ্ডৰ পৰা ক'ৰ পৰা বড়ো কৰিছোঁ এই বস্তুটো এটা ইম্পৰ্টেণ্ট ইয়াত বহুতবাৰ এইটো প্ৰশ্ন আহিছে আয়াৰলেণ্ডৰ পৰা আমি DPSP বড়ো কৰিছোঁ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি মনত ৰাখিবা ইয়াৰ উপৰি নমিনেশ্যন অফ মেম্বাৰ্ছ টু ৰাজ্যসভালৈ যে মেম্বাৰ নমিনেট কৰি পঠাব পাৰি সেই পাৰ্টিকুলাৰ কনচেপ্টটো আমি আয়াৰলেণ্ডৰ সংবিধানৰ পৰা বড়ো কৰিছোঁ সিমিলাৰলি মেথড অফ ইলেকশ্যন অফ প্ৰেচিডেণ্ট ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ পদ্ধতিটো আমি আয়াৰলেণ্ডৰ সংবিধানৰ পৰা বড়ো কৰিছোঁ তো এইকেইটা বস্তু মনত ৰাখিবা ঠিক আছে নৰ্মেলি যিমানবিলাক এক্সামত আহি থাকে সেইবিলাকে মই ইয়াত এড কৰিছোঁ নেক্সট প্ৰশ্নটো কি কৈছে হুইচ অফ দ্য ফলোয়িং কনষ্টিটিউশ্যন ইনস্পায়াৰ্ড দ্য ল মেকিং প্ৰচেছ ইন ইণ্ডিয়া ল মেকিং প্ৰচেছ আইৰিছ ব্ৰিটিছ US নে কেনেডিয়ান এই বস্তুটো তোমালোকলৈ এৰি দিল তোমালোকে কমেণ্ট কৰিবা এইটো কোনটো হয় নিজে তোমালোকে গুগলত চোৱা বা ভাৰতীয় সংবিধানখনৰ তোমালোকে ইণ্ডিয়ান পলিটিটো আমাৰ ক্লাছতো শিকাইছোঁ চোৱা তাত তাৰপিছত এইটো কমেণ্ট কৰিবা ক'ৰ পৰা আমি বড়ো কৰিছোঁ ঠিক আছে নেক্সট প্ৰশ্নটো চাওঁ দ্য কনচেপ্ট অফ ইণ্ডিপেণ্ডেঞ্চ জুডিচিয়েৰী আমি এই বস্তুটো মই সেইদিনাও কৈছোঁ আমাৰ ভাৰতীয় সংবিধানত ইণ্ডিপেণ্ডেঞ্চ জুডিচিয়েৰী বুলি কোৱা হৈছে অৰ্থাৎ আমাৰ যিবিলাক ন্যায়িক ব্যৱস্থা ন্যায়ালয় থাকিব কোৰ্ট থাকিব সেইবিলাক পাৰ্লিয়ামেণ্টৰ পৰা আঁতৰত থাকিব মানে পাৰ্লিয়ামেণ্টৰ কণ্ট্ৰলত নাথাকে সিহঁতে ইণ্ডিপেণ্ডেণ্টলি কাম কৰিব পাৰিব দেশৰ ন্যায় ব্যৱস্থাই এই বস্তুটো আমি কোনখন সংবিধানৰ পৰা বড়ো কৰিছোঁ এইটো আমি আমেৰিকাৰ সংবিধানৰ পৰা বড়ো কৰিছোঁ এতিয়া এটা কথা আমেৰিকাৰ সংবিধানৰ পৰা আমি আৰু এটা বস্তু বড়ো কৰিছোঁ সেইটো হ'ল ফাণ্ডামেণ্টেল ৰাইট মৌলিক অধিকাৰ আমেৰিকাৰ সংবিধানৰ পৰা আমি বড়ো কৰিছোঁ আয়াৰলেণ্ডৰ পৰা কি বড়ো কৰিছোঁ অলপ আগত ক'লোঁ আমি DPSPটো বড়ো কৰিছোঁ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি ইয়াৰ উপৰি প্ৰেচিডেণ্টৰ ইলেকশ্যন সেইটো আমি আয়াৰলেণ্ডৰ পৰা বড়ো কৰিছোঁ আৰু নমিনেশ্যন ৰাজ্যসভাৰ নমিনেশ্যন আমি আয়াৰলেণ্ডৰ পৰা বড়ো কৰিছোঁ ফ্ৰান্সৰ পৰা কি বড়ো কৰিছোঁ অলপ আগত ক'লোঁ ৰিপাব্লিক ফিচাৰটো ঠিক আছে সিমিলাৰলি প্ৰিএম্বলৰ ইণ্টিগ্ৰিটিটো ফ্ৰান্সৰ পৰা বড়ো কৰিছোঁ ব্ৰিটেইনৰ পৰা আমি কি বড়ো কৰিছোঁ বাইকেমেৰালিজম এইবিলাক বস্তু এক্সামত আহি থকা হয় সেইটো কাৰণে মই শিকাই আছোঁ
পাৰ্লিয়ামেণ্টৰ কনচেপ্টবিলাক ঠিক আছে তো এইবিলাক বস্তু তোমালোকে মনত ৰাখি থবা বা তোমালোকে নোট কৰি যাব পাৰা ঠিক আছে ইউএছৰ পৰা আমি কি বৰো কৰিছো লিখিও দিছো ফান্ডামেন্টাল ৰাইট প্ৰেসিডেন্ট ইমপিচমেন্ট প্ৰসেস ঠিক আছে তাৰ পিছত অফিস অফ দা ভাইস প্ৰেসিডেন্ট এইকেটা কনসেপ্টটো আমি ইউএছৰ পৰা বৰো কৰি আনিছো ঠিক আছে তো এইবিলাক বস্তু এক্সামত আহি আছে হেতু কাৰণে মই সেই বস্তুটো পঢ়োতে তাৰ ৰিলেটেড কনসেপ্ট এটা শিকাই দিছো তাৰপিছত কৈছে দা ইণ্ডিয়ান কনস্টিটিউশন বৰোড দা কনসেপ্ট অফ কনকাৰেন্ট লিষ্ট অলপ আগত মই কৈ আহিলো ন এটো কোনখন সংবিধানৰ পৰা বৰো কৰা হৈছিল বুলি মই কৈছিলো মই এতিয়া মনত আছে অলপ আগত স্লাইডটোত কৈ আহিলো অষ্ট্ৰেলিয়াৰ পৰা ঠিক আছে অপচন ডি অষ্ট্ৰেলিয়াৰ পৰা বৰো কৰিছো আমি আৰু অষ্ট্ৰেলিয়া সংবিধানৰ পৰা আমি আৰু কি বস্তু বৰো কৰিলো ফ্ৰীডম অফ ট্ৰেড এণ্ড কমাৰ্চ জয়েন্ট সিটিং অফ টু হাউসেস নতুন এটা মই শিকাই দিছো জাপানৰ সংবিধানৰ পৰা আমি কি বৰো কৰি আনিছো কনসেপ্ট অফ প্ৰচিডিউৰ এস্টাবলিশড বাই ল ঠিক আছে এই বস্তুটো আমি জাপানৰ জাৰ্মানীৰ পৰা কি বৰো কৰিছো এটো এটা ইম্পৰ্টেন্ট ঠিক আছে একেটা মই শিকোৱা নাই তো জাৰ্মানীৰ পৰা কি বৰো কৰিছো সাসপেনশন অফ ফান্ডামেন্টাল ৰাইট ডিউৰিং ইমাৰ্জেন্সি যেটা ইমাৰ্জেন্সি সিচুৱেচন হয় তেতিয়া ফান্ডামেন্টাল ৰাইট সাসপেন্ড কৰা হয় সেই কনসেপ্টটো আমি কোৰ পৰা বৰো কৰি আনিছো জাৰ্মানী সংবিধানৰ পৰা ঠিক আছে সকলোৱে মনত ৰাখিবা নেক্সট কি হ'ব from which of the following constitution the idea of charter of fundamental right আমি মৌলিক অধিকাৰ কোনখন সংবিধানৰ পৰা আমি বৰো কৰি আনিছো মই অলপ আগতে কৈলো মৌলিক অধিকাৰ আমি আমেৰিকাৰ পৰা আনিছো ঠিক আছে আমেৰিকাৰ পৰা তাৰপিছত কৈছে from which of the following country were the ideal of justice of Indian constitution justice to কোপা ফলো কৰিছো তোমালোকে এটো কমেন্ট কৰিবা নিজে অপচনটো চোৱা আৰু কোনটো হ'ব কমেন্ট কৰিবা ঠিক আছে মই গটেকে মই দেখাই দিছো জাস্টিস তো আমি ৰাছিয়াৰ পৰা বৰো কৰিছো আমি ৰাছিয়া ইউএসএসআৰ জন্তু সোভিয়েত ইউনিয়ন আছিল এই ৰাছিয়া আমি কি বৰো কৰিছো চোৱা ফান্ডামেন্টাল ডিউটি দা আইডিয়াল অফ জাস্টিস তাৰপিছত মানে আমাৰ প্ৰিএম্বলত যে জাস্টিস সোশিয়াল ইকোনমিক এণ্ড পলিটিক্যাল দা আইডিয়াল অফ জাস্টিস এটো বস্তু যে প্ৰিএম্বলত আছে হেতু আমি কোপা বৰো কৰিছো ৰাছিয়াৰ পৰা ঠিক আছে নেক্সট প্ৰশ্ন from which country has the concept of martial law which restrict fundamental right borrowed যেতিয়া martial law হয় তেতিয়া fundamental right to আমাৰ কি হয় হেতেতিয়া না থাকে তো এটা কোনটো সংবিধানৰ পৰা আমি বৰো কৰিছো ঠিক আছে তো এটো তোমালোকে কমেন্ট কৰিবা আগৰটো নেক্সট প্ৰশ্নটো কি চোৱা the concept of amendment of constitution এটো এটা ইম্পৰ্টেন্ট আমাৰ ভাৰতীয় সংবিধানখন আমি সংশোধন কৰিব পাৰো কোনটো আৰ্টিকেলৰ আন্ডাৰত আমি সংশোধন কৰিব পাৰো আৰ্টিকেল 368 মই আজি এটো ক্লাছত পঢ়াই আছিলো ঠিক আছে আমাৰ পলিটিক্স ক্লাছত মই এটো পঢ়াই আছিলো 368 এৰ আন্ডাৰত আমি সংশোধন কৰিব পাৰো কি মেজৰিটি লাগে ইয়াতে স্পেশাল মেজৰিটি লাগে সংবিধান সংশোধন কৰিবলৈ এতিয়া এই যে কনসেপ্টটো আমি সংবিধান যে সংশোধন বাৰে বাৰে কৰি থাকো এই কনসেপ্টটো আমি কোনখন দেশৰ পৰা আনিছো হেতু আমি আনিছো সাউথ আফ্ৰিকাৰ পৰা মনত ৰাখিবা দক্ষিণ আফ্ৰিকাৰ পৰা আমি এই বস্তুটো বৰো কৰিছো ঠিক আছে সো সাউথ আফ্ৰিকাৰ পৰা আমি বৰো কৰিছো আৰ্টিকেল 368 এৰ আন্ডাৰত আমি যে আৰু সাউথ আফ্ৰিকাৰ পৰা আমি কি বৰো কৰিছো আৰু এটা মনত ৰাখি থোৱা এখিতে ইলেকশন অফ মেম্বাৰ অফ ৰাজ্যসভা তো ৰাজ্যসভাৰ ইলেকশন মেম্বাৰ বিলাকৰ ইলেকশন বস্তুটো আমি সাউথ আফ্ৰিকাৰ পৰা বৰো কৰিছো ঠিক আছে নেক্সট প্ৰশ্নত যাও একেটা প্ৰশ্ন আছিল মই বেছি প্ৰশ্ন আনা নাই সৰু অলপ প্ৰশ্ন আনিছো তোমালোকে পাই যাবা পিডিএফ টো আমাৰ ক্লাছ নোটছত গুছি যাব যি সকল আমাৰ কোৰ্সত আছে আৰু ইয়াৰ ৰিলেটেড ডিটেইল কোৱেশ্চন খিনি প্ৰেক্টিস কৰিবৰ কাৰণে আমাৰ ই-বুকত যাব পাৰা বা ময়ো এক্সট্ৰাকে আৰু কিছুমান পিডিএফ বনাই আছো পিৱাইকিউৰ ওপৰত ভিত্তি কৰি এখিনিও মই এটাচ কৰিম তো তেনেকৈ তোমালোকে পঢ়ি যাব পাৰা তো ভিডিও